আজি কেইটামান দিনৰ আগলৈকে এনে লাগিছিল যেন মানুহৰ মাজত থকা মৰম আন্তৰিকতাবোৰৰ শেষ হৈছে, কিন্তু ইয়াত আহি দেখিলোহি সেই পুৰণি দিনৰ 10-20 ঘৰ মানুহে একেলগে মিলি যি মেজি ভোজ খোৱাৰ আমেজ আছিলে, সেই আমেজৰ এয়া পুনৰাবৃত্তি। দবৰাহী গাঁৱৰ এই বিশেষ অঞ্চলটোৱে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে সেই অতীতৰ যি স্মৃতি আছিল, সেই স্মৃতি আজিও ইয়াত দেখা গৈছে। সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক, মৰম আন্তৰিকতা সকলোবিলাক, কিন্তু মাজতে যেন এটা বিষাদে আৱৰি ধৰে। আমাৰ হাৰ্টথ্ৰব জুবিন দা যে আমাৰ মাজত নাই, তাৰ অনুভৱ তেওঁলোকে ল'বলৈ দিছে জেদ-জি লিখি পেলাই। সঁচাকৈ চাৰিওফালে যেন নিস্তব্ধ নিতাল পৰিৱেশ এটা, আনফালে বাজি থকা গানবোৰ, জুবিনৰ গানবোৰে জোকাল কৰা সেই উমাল মেজিৰ আমেজ যেন আজিৰ আমাৰ মাজত নাই। তথাপিও ইয়াত দেখা প্ৰতিজন মানুহৰ যি অদম্য স্পৃহা আৰু লগতে তেওঁলোকৰ যি সম্পৰ্ক, ভাতৃত্ববোধৰ সম্পৰ্ক আৰু আন্তৰিকতা মৰম ইয়াত দেখিছে, সেইবিলাকে সঁচাকৈ মোক এটা বেলেগ এক প্ৰকাৰে পুৰণি দিনবিলাকলৈ লৈ গ'ল। আমাৰ ল'ৰালিবোৰ এনেকুৱা আছিল, কিন্তু আজিকালি সেইবিলাক দেখা পোৱা নগৈছিল। সঁচাকৈ যোৱা নাই, আজিকালি দেখা পোৱা নাযায় যদিও এই বিশেষ বিশেষ অঞ্চল কিছুমানত দেখা পোৱা যায়। সঁচাকৈ ধন্য ধন্য যিজনে মোক ইয়ালৈ নিমন্ত্ৰণ দিছিল, দাদাই নিমন্ত্ৰণ দিছিল, আহিলোঁ আৰু আহি ইয়াত যিটো আমেজ ল'লোঁ, বিশেষকৈ মেজিৰ আমেজ যিটো, সেই মেজিৰ আমেজটো সঁচাকৈ এটা বেলেগ অনুভৱত। ধন্যবাদ সকলোকে। এনেকৈ যেন